এতিয়া আমি আমাৰ ডাইৰেক্টৰ মেমক আদৰি পেলাই ৰখি আছোঁ ইয়াত যিহেতু মেম দিল্লীৰ পৰা আহি আছে আমি চব ৰখি আছোঁ আপুনি দেখা পাইছে আৰু কিহৰ কাৰণে সেইটো কৈ দিয়া আমাৰ চৰাইদেউ ৱৰ্ল্ড হেৰিটেজ চাইট হ'ল অসমৰ ফাৰ্ষ্ট কালচাৰেল চাইট সেইটো কাৰণে আমি এতিয়া মেমক আমি আমাৰ ফালৰ পৰা এটা এনে ৱেলকাম কৰি আছোঁ মেমৰ কেৰিয়াৰত ইমান ডাঙৰ এটা ষ্টেপ হৈছে আৰু সেইটো কাৰণে একনলেজমেণ্টৰ বঢ়িয়া এয়া আমাৰ মেম আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ একদম আমাৰ তলৰ ৰান্ধাজনৰ পৰা আৰম্ভ কৰি গ্ৰাছৰুটৰ পৰা হিমাংশুৱে ফাইল ৰেডি কৰাৰ পৰা প্ৰত্যেকজনৰে আমাৰ আমাৰ আৰু এটা ভাল লাগিছে সকলোৱে কষ্টটো মানে এতিয়া আমি 3 বছৰ যিখিনি কষ্ট বহুতে একেলগে সেই কষ্টটো হাত গৈছোঁ আৰু ভাল লাগিছে তাত তোমাৰ মানে হেৰি আমাৰ যিখিনি গিফ্ট দিলোঁ ডাইৰেক্টৰ ৱৰ্ল্ড হেৰিটেজ লাষ্টাৰ বুলি যোনজন তেওঁ মানে আমাৰ মীনা ফাৰ্ম শৰাই এইবোৰ খুব ভাল পাইছে আৰু মিনিষ্টাৰ অফ কালচাৰ তেখেতে মানে আমাক স্পেচিয়েলি আমাৰ ষ্টেট আৰ্কিঅলজি খুব তেওঁ মানে প্ৰেজ কৰিছে মিনিষ্টাৰ অফ কালচাৰ তেওঁ মোক হেণ্ডশেক কৰি কৈছে আৰু আপোনালোকে ইমান ধুনীয়াকৈ নথিয়াখন বনাইছে তাত কোনো খুঁত নোহোৱাকৈ বনাইছে সেইটো মানে খুব ভাল লাগিছে মানে তাতো মানে খুব ভাল লাগিছে যে চবেই মানে আমাৰ ষ্টেট আৰ্কিঅলজি গোটেইখিনি আৰু চবেই যে আমাৰ ষ্টেট আৰ্কিঅলজি টিম হিচাপে কাম কৰে সেইটো মানে সকলোৱে তাত মানে প্ৰেছ নাই এইটো ভাল লাগিছে মানে টিম অসমৰ ষ্টেট আৰ্কিঅলজি গোটেই ইণ্ডিয়াতে 1 নম্বৰ সেইটোৱে মই খুব প্ৰাউড ফিল কৰোঁ আমাৰ মানুহখিনিৰ কাৰণে এতিয়া এই আছে চবেই মানে কয় আমাৰ পৰা কিবা এতিয়া অৰুণাচলৰ পৰা প্ৰত্যেক গভৰ্ণমেণ্টৰ পৰা ইউ পি ষ্টেট আৰ্কিঅলজি কেলকাটাৰ ষ্টেট আৰ্কিঅলজি চবেই এতিয়া আমাৰ লগত মানে জানিব বিচাৰিছে কেনেকৈ কাম কৰিব লাগে আমি কেনেকৈ কৰোঁ সেইটোতে ভাল লাগিছে যে আমাৰ নিচিনা সৰু ইমান কম মানুহ থকা ডিপাৰ্টমেণ্ট এটা আমি একেলগে সকলোৱে মিলি পেলাই ইমান আমাৰ এতিয়া যিখিনি কনষ্ট্ৰাকশ্যন ৰাস্তাখিনি চবেই মিলি পেলাই একেলগে কষ্ট কৰাৰ কাৰণে আমি আজি এইটো ষ্টেজ পাইছোঁ গতিকে মই ভাবোঁ সকলোৱে মিলি এনেকৈ আমি আগবাঢ়ি যাম ক'ৰবাত আমাৰ যে অসুবিধা হয় যথেষ্ট সকলোৱে ফেচ কৰিব লগা হয় আমি তেনেকৈ বাকী চাইডলৈও আমি তেনেকৈ আগবঢ়াই লৈ যাব আমাক সাহস দিব যে ষ্টেট লেভেলতো তাৰমানে হেৰি কৰি আমাৰ চবৰে